আমাৰ ৰাজাবাবুক অকণমান আগবাঢ়ি অহাৰ বাবে জনাই লৈছোঁ। যিহেতু আমাৰ আজি শেষৰ দিন, দুটা দিনৰ কাৰ্যসূচীৰে আপোনালোকৰ মহামহন্তৰ আমন্ত্ৰণত আমাৰ মূৰ্খপতি এজনে কৃষ্ণ কথা কোৱাৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হৈছে। আমি আৰু হয়তো এঘণ্টামানৰ পাছতে অনুষ্ঠানৰ বিৰাম হ'ব যামগৈ। সেয়েহে আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। গতিকে ইমান সময় আমি কৃষ্ণ কথা শ্ৰৱণ কৰিলোঁ। এইবাৰ সকলোৱে একেলগে আমি কৃষ্ণ কথা গাম। এভাগি প্ৰভু ভগৱন্তৰ নাম গাব খুজিছোঁ। আমি ৰাজাবাবুক নাগাৰাত সহযোগ কৰিবৰ কাৰণে সেৱা কৰিলোঁ। কৃষ্ণ উপদেশ আমি পাছলৈকে আগবাঢ়ি গৈ আছোঁ। ৰাজাবাব সাজু হ'ব।
আমাৰ শ্ৰদ্ধাৰ ৰাজাবাবু আছে, মোক সহযোগ কৰিব। গতিকে আমি অকণমান সময় নামৰ মাজতে সোমাই কৰি দিছোঁ, পুনৰ আকৌ আশাৰে আগবাঢ়ি আহিম। ধীরে ধীরে বয়ে
ইয়াৰ পাছত শেষৰ ফালে আজি যিহেতু আমি নামৰ আখৰ সামৰণি আগেৰে আমাৰ ৰাজাজনে আজি নাম এভাগ দিব আমি সহযোগ কৰিম। আমি সামৰিক বাদনলৈ তেওঁ ধৰিলোঁ আমি পুনৰ আখৰতে আগবাঢ়িছোঁ। যে এই কথাটি জানি বুঝি লৈ কদাচিত কেতিয়াও যে কৃষ্ণৰ ব্যতিৰেকে অন্য কোনো দেৱতা সেৱা নকৰিব। আমি কয় ভাগৱতে জ্ঞান দিছে যে কৃষ্ণৰ ভক্তি মাত্ৰ একমাত্ৰ মই পৰমেশ্বৰ মই আধ্যাত্মিক কৈছে হে অৰ্জুন এই সমস্ত ব্ৰহ্মাণ্ডৰ সমস্ত জগতৰ সমস্ত মিলি সকলো তত্ত্ব মই আছো পৰম তত্ত্ব। মুকেই তুমি ভগৱান মানি মুকেই ঈশ্বৰ মানি মুকেই সেৱা কৰা মুকেই ভজা মই তোমাক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম। আৰু কৃষ্ণই যে পৰম দেৱতা এই তত্ত্বটোৰ লগত সংযোগ ৰাখি আমি ভক্তি প্ৰতি দলফাৰ দিকে আহি পাব খুজিছো যে এবাৰ গংগাৰ তীৰত এজন কুশিল নামৰ এজন ব্ৰাহ্মণ কুশিল নামৰ ব্ৰাহ্মণজনে কি কৰিছিলে গংগা স্নান কৰি আছিলে। স্নান কৰি থাকোঁতে তেওঁ মন্ত্ৰ উচ্চাৰণ কৰি আছে। যিহেতু বিপ্ৰসকলে যেতিয়া স্নান কৰে বিভিন্ন মন্ত্ৰসমূহ তেওঁলোকৰ নৈতিক মন্ত্ৰ ব্যৱহাৰ কৰে। তো যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰি গা ধুই আছিলে স্নান কৰি থকা সময়তে সেই স্থাননি এজনী চন্দালনী এগৰাকী কাষেৰে পাৰ হৈ গৈছিলে। আৰু কাষেৰে পাৰ হৈ যাওঁতে কুশিল নামৰ ব্ৰাহ্মণজনক সুধিছিল আই চন্দালনীয়ে প্ৰশ্ন কৰিলে যে হে ব্ৰাহ্মণদেউ তুমি কাক মানে স্মৰণ কৰিছা? আৰু চন্দালনীৰ প্ৰশ্নত কুশিল নামৰ ব্ৰাহ্মণগৰাকীয়ে কি ক'লে যে হে আই চন্দালনী যে জগতৰ শ্ৰেষ্ঠ দেৱতা সকলোতকৈ ডাঙৰ দেৱতা ইন্দ্ৰ দেৱতাক মই স্মৰণ কৰিছোঁ। আৰু এই কথাষাৰ শুনাৰ লগে লগে চন্দালনী অভাৱ হৈ গ'ল আৰু হৰি হৰি স্মৰি আৰু কি কৈছে লগতে কৃষ্ণ 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 হৰি হৰি স্মৰণ কৰি গংগাৰ নদীত 101 পানীত বুৰ মাৰিলে। বুৰ মাৰিও কৈছে এতিয়া বুৰ মাৰি এই শৰীৰটোহে মই শুদ্ধ কৰিলোঁ কিন্তু মোৰ কাণ মুখে কৰি হৃদয়ত এই শব্দটো স্পৰ্শ কৰিলে। আৰু তেতিয়া খুব মানে দুখ মনেৰে মানে বিৰক্তি মনেৰে তেওঁ কিবা কিবি কৈ আছে। কৈ থাকোঁতে সেই স্থানত নাৰদৰ মহামুনি নাৰদৰ প্ৰৱেশ ঘটিলে। আৰু নাৰদে চন্দালনীক উদ্দেশ্য কৰি ক'লে আই চন্দালনী তুমিনো কিয় ইমান উৎপিচাই আছা? আৰু যেতিয়া নাৰদৰ প্ৰশ্নত চন্দালনী কি হৈছে কৃষ্ণকে পৰমদেৱ সংসাৰতে খাই পাতকিও তৰে মাত্ৰ নামলৈ লেলা সেই কৃষ্ণ এৰি যিটো আন দেৱ ভজৈ বহুতো অধমকিটো একোৱে নুবুজৈ হেন পাখণ্ডত মই কৰিলো আলাপ এতেকে লাগিল অনুচন পাওঁ। অৰ্থাৎ কৈছে কৃষ্ণকে পৰমদেৱ
সংসাৰৰ দেখাৰ হে আৰু তুমি জানা এই সমস্ত জগতৰ পৰম দেৱতা হ'ল কৃষ্ণ দেৱতা আৰু এই কথা জনাৰ পাছতো কৃষ্ণ পৰম দেৱতা সংসাৰৰ দেখাৰ যাৰ নাম ল'লে যে পাপীসকলেও কৰিব পাৰে সেই পাপী সেই কৃষ্ণক ত্যাগ কৰি এজন সূৰ্য দেৱতা ইন্দ্ৰই বোলে পৰম দেৱতা শ্ৰেষ্ঠ দেৱতা বুলি এই কথাষাৰ শুনা পালোঁ আৰু এই কথাষাৰ যিহেতু মোৰ হৃদয়ত মত গৈ যায় কাণেৰে শুনিলোঁ গতিকে মোৰ এই শৰীৰটোৰ অপবিত্ৰ হ'ল আৰু শৰীৰটো অপবিত্ৰ হোৱাৰ কাৰণে মই নদীত 101 বুট মাৰি মই মাথোঁ মোৰ শৰীৰটোহে মোৰ শুদ্ধি কৰিলোঁ কিন্তু মোৰ আত্মা শুদ্ধি কৰাৰ তাতে মই এতিয়া লাগিলোঁ তেতিয়া চন্দালনীৰ কথাত নাৰদ আচৰিত হৈছে আৰু নিজকে প্ৰশ্ন কৰিছে আৰু কৈছে যে মই 14জন পাৰিষদৰ ভিতৰত নিজকে মই পাৰিষদ বুলি ভাবিছিলোঁ এজন পাৰিষদ কিন্তু আজি চন্দালনী বাক্যই মোক মানে বিপদ প্ৰদান কৰিলে আৰু তেওঁ কৈছে সমস্ত শাস্ত্ৰ তত্ত্ব তই আছ জ্ঞানী তইকে জ্ঞানী তই মহাজ্ঞানী তোৰ দৰ্শনে কোনো চিত্ত এই যে তোমাক দৰ্শন কৰাৰ পাছত এইটো আচৰিত কথা নহয় তুমি সমস্ত শাস্ত্ৰৰ তত্ত্ব তুমি বুজি আছা আৰু তোমাৰ দৰ্শনে সমস্ত জগত পঢ়িত হয় অৰ্থাৎ চন্দালনী এগৰাকীয়ে প্ৰমাণ কৰি দেখালে যে কৃষ্ণই পৰম দেৱতা আৰু সেইকাৰণে কৈছে যে কৃষ্ণৰ দেখিলে যদি সপোনতো যদি স্বপ্নতো নহ'ব মোৰ সপোনতো আমাৰ অন্য দেৱতাৰ নাম আমাৰ আহিব না কৈছে কৃষ্ণৰ যে একপ্ৰকাৰৰ তত্ত্ব আমি অকণমান কৰিলোঁ জানি আনক সেৱা নকৰিব পৰা আছে কোনোদিন কেতিয়াও যদি তুমি কৃষ্ণৰ ঘৰ লৈছা কৃষ্ণৰ কাষলৈকে আহিছা তেনেহ'লে তেওঁক হৃদয়ত সদায় ৰাখিবা তোমাক সমস্ত দুখ আপদ বিপদৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰিব পাৰে শ্ৰীকৃষ্ণৰ দ্বাৰকা ভ্ৰমণ রাম অনন্তরে নারায়ণে পরময় আনন্দ মনে চলি গইলা দ্বাৰকা নগৰী আকাশত দেৱগণে জয় জয় জোকাৰন্ত ঘনে ঘনে কুসুমকিন চলি আনন্দ ভরিল ত্রিভু মনে রাম জয় জয় কৃষ্ণ বুলি নচুৱাৰে তুলি তুলি সিংহ চক্ৰ দণ্ড শাৰী শাৰী নিৰন্তৰে নৰনাৰী চাৰে চতুৰ্দিশ বেৰি আনন্দে নয়ন ভৰি ভৰি রাম কলুক মোহিনী শান্তি রূপিনী করন্দ কান্তি কৃষ্ণ বটে বটে বুকি পরম হর হরি দেখি এক দৃষ্টি করি ঘরে ঘরে শান্ত হাঁকি হাঁকি প্রাণ খালি রক্ষা করি শরীর দেবে বইলাম হরি রূপবীরে গুণায় মনত মন্দিরে মুখ ধরি কন্যা কৰিলে হৰি মোৰ সত্য বাপ ভুল হত এইদৰে অনন্তৰে নাৰায়ণে পৰম আনন্দমে দ্বাৰকা নগৰী আহি পালেহি আৰু আকাশত দেৱতাসকলে পুষ্প বৃষ্টি কৰিছে আৰু দ্বাৰকা নগৰত আনন্দৰ উৎসৱ হৈছে সকলোফালে নৰনাৰীসকলে চতুৰ্দিশে আনন্দ নয়ন ধৰি তলিত মোহনী শান্তি ৰুক্মিণী স্বাগতম কৰিছে আৰু আনফালে কি হৈছে ৰুক্মিণীৰে মনৰ
কথাতে কি কৈছে যে কৃষ্ণই প্ৰাণে আমাৰি প্ৰাণ দান থৈ গ'ল, মূল্যন কৰি থৈ গ'ল, আৰু মই যিটো অংগীকাৰ কৰিছিলোঁ যে মই কৃষ্ণক বধ কৰিম, এই অংগীকাৰবোৰ অংগীকাৰ হৈ ৰ'ল। আওৰকনৰ লাজে মই কুন্দিল পাচলি যাইবো, এই মনে দুইবাৰে মাৰ পাছে ভূত কতনালে নগৰত প্ৰতি গয়া, তহিতে ৰহিলাজু ৰাস্তাৰ। যেতিয়া মানুহ অজ্ঞানী হয়, দুৰাচাৰী হয়, তেতিয়া নিজৰ ভুলটো কেতিয়াও মানিবলৈ নাপায়। ইমানখিনি হোৱাৰ পাছত তেতিয়া কি কৰিলে, তেওঁ নিজৰ স্থিতিত অটল হৈ থাকি আৰু নিজকে নিজে কৈছে যে যিহেতু মই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই যদি কৃষ্ণক বধ কৰিব নোৱাৰোঁ, কৃষ্ণক যদি মই মাৰিব নোৱাৰোঁ, কুন্দিল নগৰলৈ মই পুনৰ উভতি নাহোঁ। আৰু এই অহংকাৰৰ কাৰণে কি কৰিলে, এখন অন্য এটা স্থানত গৈ ভুজকত নামে এক নগৰত গৈ পেলাই তেওঁ এই দুৰাচাৰ ৰূপমতিৰে তাতে থাকিলে। ৰাম কুমলী কৃষ্ণৰ কৰ্ম কৰিলে ধাই মৰ্ম, ৰাতি দিনে কোনে দুৰাশয়, কৃষ্ণ কোন মাৰু যাবে ৰুক্মিণী কোনালো দেবে, অকুন্দিল লগাই ৰুক্মিণীক মই পুনৰ উদ্ধাৰ কৰি লৈ আহিব নোৱাৰোঁ, মই মোৰ নিজৰ মনলৈকে নাযাওঁ। অৰ্থাৎ অভিমানী ব্যক্তিসকলৰ জীৱনত শুদ্ধ কি ভুল কি এই কথাটো ধৰিব নোৱাৰি নিজৰ অভিমানৰ কাৰণে পৰম সত্যটো তত্ত্বটো নাম নুবুজি অজ্ঞানতাৰ কাৰণে নিজৰ কথাকে সত্য বুলি মানি নতুন কৰিলে কৰ্মকাণ্ডত লিপ্ত হয়। আৰু যাৰ কাৰণে আমি সমাজ ব্যৱস্থাত সৰু সৰু কথাই সৰু সৰু সংঘাতে আমাক চিৰদিনৰ কাৰণে এজনে আনজনৰ প্ৰতি আমাৰ শেষ ভাৱনাটো যিমানে আমি দূৰত্ব বাঢ়িব লাগিব, মানে দূৰত্ব বাঢ়িব, কেতিয়াও আমি সংযোগ নহয়। গতিকে হিংসা আৰু দ্বেষ এই ভাৱনাটো মনুষ্য জগতৰ কাৰণে একেবাৰে ক্ষতিকাৰক। আমি কোনো কাৰণতে যিটো হৈছে ভালেই হৈছে, যি হ'ব লগা আছে ভালেই হ'ব, এনে ভাৱনা ঈশ্বৰৰ ইচ্ছাতে সকলোখিনি হয় যদি মানি লওঁ, তেনেহ'লে জীৱনত কেতিয়াও দুখৰ কাৰণে মানুহে কান্দিব নালাগে। এইখিনি আমাৰ এটা উদাহৰণ দিছে। ৰাম এই বুলি ৰূপবিৰে ক্ৰোধ কৰি নিৰন্তৰে, অতথাতে কৃষ্ণ পাছে মহাৰঙ্গে ৰুক্মিণী কয়া সঙ্গে, অধৰাকাক ভয়ায়ু উপস্থিত। এনেকৈ ৰূপমীৰৰ স্থিতিৰে তেওঁ বেলেগ থাকিলে আৰু প্ৰভু ভগৱন্তই আনন্দ মনে ৰুক্মিণীক লৈ উঠাই দ্বাৰকা নগৰী পালে। ৰাম সকল বৰস্বামী বিদিৰ মংগল ধ্বনি, দৈতকী গৈ লন্তয়া মাৰি, ৰুক্মিণীক দেখি আদি আনন্দ ৰক্ষাই, গৃহ কৰি লন্তয়া কৰি, বসুদেৱ উগ্ৰ ঘেৰ নাৰীসকলে ৰুক্মিণীক আদৰি লৈ আহিলে আৰু সমস্ত উগ্ৰকে বসুদেৱকে আদি কৰি সকলো যদুকুলত যদু বংশৰ কি হৈছে আনন্দৰ জোৱাৰ দিলে। এইখিনি হ'ল ইয়াৰ পাছত দুলৰী চন্দে ৰুক্মিণীৰ বিবাহ। প্ৰভু ভগৱন্তৰ মতে ৰুক্মিণীক দ্বাৰকালৈ অনাৰ পাছত সামাজিকভাৱে যিটো ব্যৱস্থা যে কৃষ্ণৰ সৈতে ৰুক্মিণীৰ যি বিবাহ,
এই বিভাগ কাৰ্যৰ আমাক দূৰৈৰ সন্দেহ কি কৈছে আমি আগবাঢ়ি গৈছোঁ